জমেট'ত খাদ্য অৰ্ডাৰ কৰিছিল যুৱতীয়ে। নিশা তেতিয়া 12 মান বাজিছিল। যুৱতীৰ ফ্লেটত উপস্থিত হৈছিল ডেলিভাৰী বয় আৰু সেই সময়তেই সংঘটিত হ'ল ভয়ংকৰ কাণ্ড। গুৱাহাটীত অনলাইন এপত খাদ্য অৰ্ডাৰ কৰি খোৱাটো এতিয়া ট্ৰেণ্ডত পৰিণত হৈছে। নহ'বনো কিয় মন পচন্দৰ খাদ্যৰ জুতি ঘৰত বহিয়েই ল'ব পাৰি। অৱশ্যে তাৰ মাজতে কেতিয়াবা গ্ৰাহক ডেলিভাৰী বয়ৰ মাজত কিছু অপ্ৰীতিকৰ ঘটনাও সংঘটিত হৈ আহিছে। নিশাও গুৱাহাটীৰ গীতানগৰত সংঘটিত হ'ল তেনে এক ঘটনা। হালধীয়া ৰঙৰ এই অট্টালিকাটোতে ভাড়াতীয়া হিচাপে থাকে এগৰাকী যুৱতী আৰু এই ফ্লেটটোৰ পৰাই নিশা জমেট'ত খাদ্য অৰ্ডাৰ কৰিছিল যুৱতীগৰাকীয়ে। নিশা 12 মান বজাত খাদ্যলৈ উপস্থিত হৈছিল এইজন ডেলিভাৰী বয়। যুৱতীৰ অৰ্ডাৰৰ বিল হৈছিল 368 টকা। যুৱতীগৰাকীয়ে দিছিল 350 টকা। ডেলিভাৰী বয়জনে কমকৈ পইচা ল'বলৈ অমান্তিক হয়। সেই সময়তে যুৱতীগৰাকীৰ সৈতে থকা 2 যুৱকে ডেলিভাৰী বয়জনক আক্ৰমণ কৰে। শুনক নিশা প্ৰকৃততে কি হৈছিল। 368 তো সি মানে মোক 500 টকা দিছে ৰাতি 12টা বজাত লাষ্ট অৰ্ডাৰ আছিল মোৰ। তো 500 টকা দিছে। মই কৈছোঁ মোৰ লগতে চেঞ্জ নাই। দিনত মানে যেনেকুৱা মানে অৰ্ডাৰ মাৰিছোঁ গোটেইকেইটা মানে কেছ লিমিট দিছিল। তো মই চেঞ্জ মোৰ লগতে নাই, মই ক'ৰ পৰা দিম। সি কৈছে মানে অনলাইনতে দি দিয়ক। মই কৈছোঁ মোৰ লগতে দাদা ইমান নাই, মোৰ 4 টকাই আছে। এইটো অৰ্ডাৰ ল'লেও মোৰ মানে আইডিটো ব্লক হৈ যাব। তেনেকুৱা কৈছে, আপুনি অনলাইনত থাকিলে দি দিয়ক। ই মানে অনলাইনত মানে মোবাইলটো লৈ আহিছে। তো অনলাইনত লৈ আহে মানে তাৰপিছতে মানে ট্ৰাই কৰিছে, মানে অনলাইনত হোৱা নাই। তো আকৌ মানে মোক 350 টকা কেছ দিছে, মানে 350 টকা কেছ দিছে। তো মই সেইটো কৈছোঁ মোৰ মানে 18 টকা মানে কম দিলে, মোৰ অৰ্ডাৰটো মানে 50 টকাৰ আছিল। তো সি মানে বেলেগ মানে এটা ল'ৰা আহিছিল ছোৱালীৰ লগত, 2টা ল'ৰা আহিছিল। 2টা ল'ৰা আহি মানে এটা ল'ৰা থিয় হৈ আছিল, আকৌ এটা ল'ৰা মানে আগতে আহিছিল। মই হেলমেট পিন্ধি আছিলোঁ। পিন্ধাৰ পিছতে মানে সি মানে কৈছে এই ইফালা, মই আগুৱাই গৈছোঁ অলপ। তো মানে এনেকুৱা হেলমেটটো টানিছে মোক, মই পিছুৱাই আহিছোঁ। তো পিছুৱাৰ পাছতে মানে বহুত হুমকি দিছে, মানে মই এনেকুৱা অৰ্ডাৰ কৰোঁ, তুমি নাজানা, তুমি মানে পইচাটো চেঞ্জ নাই, তো মই কি কৰিম। মই কৈছোঁ মই কি ক'ম, মোৰ মানে 50 টকাৰ পৰা মোৰ 20 টকা বাদ দিলে মানে 30 টকা মোৰে থাকিব। ৰাতি 12টা হৈছে, তো মই কি কৰিম, মোৰ একো কৰিব নাই। তো সি মানে তাৰপিছতে মানে গেটৰ পৰা মানে বাহিৰলৈ মানে মাৰবা আহিছে। মানে মাৰবাৰ আহাৰ পিছতে মানে ছোৱালীৰ পৰা মানে 350 টকা মই লৈছোঁ। লৈ কাৰণে মই মানে পইচাটো চাই আছোঁ, মানে কাউণ্টিং কৰিম কিমান হৈছে, সেইটো মানে টাইম দিয়া নাই মোক। মানে মোক মানে মাৰিবৰ কাৰণে আহিছে বুলি মই এনেই মানে গুচি গৈছোঁ। গাড়ীটো লৈ কিনে গুচি গৈছোঁ। গুচি যোৱাৰ পিছতে 600 মিটাৰ দূৰত মই গৈছোঁ। যাই কেনে মোক মানে তেতিয়া মানে মই জমেট' কেয়াৰত কল কৰিছোঁ। তো কৈছোঁ এনেকুৱা হৈছে, মোৰ মানে পইচাটো কম দিছে, পইচা ইমান দিয়া নাই। সিহঁতে মানে ৰেছপন্স নল'লে। সিহঁতে মানে কৈছে তুমি বস্তুটো দিছা। মই কৈছোঁ হা দিছোঁ। কৈছে ঠিক আছে, তুমি কেছটো কালেক্ট কৰি লৈ যা। মই কৈছোঁ আপুনি গম নাপায় কিয়, মোক মাৰিবলৈ আহিছে, মোক পইচা দিয়া নাই, 20 টকাই কম দিছে। তো তাৰপিছতে সি মানে ৰেছপন্স নিদিলে। তাৰপিছতে মোৰ মানে টিম লিডাৰ আছে, তাক কল কৰিছোঁ। তাক কল কৰাৰ পিছতে মানে তাক কৈছোঁ মোৰ এটা অসুবিধা হৈ গ'ল। সি কৈছে কি হৈছে। কৈছোঁ মোৰ মানে কেছ মানে পইচাটো আছিল, মানে সেইটো কম দিছে, আৰু মানে মোৰ মানে এইটো অৰ্ডাৰ কি কৰিম এতিয়া। সি কৈছে ঠিক আছে তোমাৰ আইডিটো কোৱা। মই আইডিটো কৈছোঁ। কৈছে ঠিক আছে তোমাৰ অৰ্ডাৰ আইডিটো কোৱা। এইটোৱে কৈছোঁ। তাৰপিছতে কোৱাৰ পিছতে মানে সি মানে স্কুটি লৈ অলপ আগতে মানে 2টা ল'ৰাই আহিছে। সেই 2টা ল'ৰাই আহিছে, আহি কেনে স্কুটি ৰাখি মোৰ সন্মুখত আহিছে। আহি কেনে হেলমেটটো মোৰ মাথাৰ পৰা লৈছে। লৈ কেনে কৈছে তুই কিয় কমপ্লেইন কৰিছা জমেট'ত। মই কৈছোঁ মই কিয় কমপ্লেইন কৰিম, মোৰ পইচাটো কম আহিছে, কিবা কি কেঞ্চেল হ'লে মোৰে লাভ হ'ব আৰু মোৰে ফাইদা হ'ব। মানে সেইকাৰণে মই কমপ্লেইনটো মানে একোতো এনেকুৱা কমপ্লেইন কৰা নাই, মানে আপুনি যিটো 20 টকা কম দিছে সেইটোৱে কৈছোঁ, মই একো কোৱা নাই। অৱশেষত নুনমাটি থানাত এজাহাৰ দাখিল ভুক্তভোগী। ন্যায় বিচাৰি থানাত উপস্থিত হয় শ ডেলিভাৰী বয়। নুনমাটি থানাত আহিছোঁ, মানে ইয়াত মানে এফআইআৰখন লিখা হৈছে, জমা দিয়া হৈছে। এতিয়া মানে অতি সোনকালে মানে যিজন ব্যক্তিয়ে মানে কামটো কৰিছে তাক এতিয়া উঠাই লৈ আহিব বুলি কৈ শুনা পাই আছোঁ আমি। এতিয়া আমি ইয়াত আহিছোঁ। এতিয়া নিউজ মানে যিমান মানুহ আছে গোটেই মানে চব জমেট' ৰাইডাৰ হয়, আৰু আমি অতি সোনকালে তাৰ শাস্তিটো মানে
বিচাৰো আমি তাৰ শাস্তিটো মানে অতি সোনকালে বিচাৰো মানে আপোনালোকে যে যাতে আপোনালোকে বহুত অৰ্ডাৰ কৰি থাকে আমাৰ লগত যে 20 টকাৰ কাৰণে যাতে এনেকুৱা যাতে ভৱিষ্যতত নহয় এইটো আমি বিচাৰি আছো আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে 2 আক্ৰমণকাৰী যুৱকক এতিয়া প্ৰশ্ন হয় 368 টকাৰ খাদ্য অৰ্ডাৰ কৰি মাত্ৰ 18 টকাৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত কৰেনে নিশা 12 বজাত খাদ্য দিবলৈ যোৱা যুৱকজনৰ কাৰণে অলপো বেয়া নালাগিলনে নুনমাটিৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24